উপাসনাৰ অসম যাত্ৰাৰ অইন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক মৰঙী দৈগুঙৰ ঢলাখাট নামঘৰত। আৰু ঢলাখাট নামঘৰত ইতিমধ্যে মধুসূদন দিহা নামৰ মহিলা দলে ইতিমধ্যে দিহা পৰিৱেশন কৰিব। আমি আজি মৰঙীৰ দৈগুঙৰ যি ঢলাখাট নামঘৰত মধুসূদন ইতিমধ্যে দিহা নামৰ মহিলা দল ইতিমধ্যে ইয়াত উপস্থিত আছে। তেখেতসকলে আজি দিহা নাম পৰিৱেশন কৰিব। উপাসনাৰ অসম যাত্ৰাত আজি ঢলাখাট গাঁৱৰ মধুসূদন দিহা নামৰ দলৰ মহিলাসকলৰ আমি দিহা নাম শুনি লওঁ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি তোমাৰ সখা শ্ৰী কৃষ্ণ জগত ঈশ্বৰ কৃষ্ণ রাম রাম দামোদর নামে এক দরিদ্র ব্রাহ্মণ পুত্র ভার্যা পুহিবা নাহি কেউ পায়
কৃষ্ণ হীৰা ব্ৰাহ্মণীয়ে স্বামী কবু লীলা একদিনা সহিব নোৱাৰো নাথ ভোকৰ যাতনা ৰাম শুনি আছো তজু সখা কৃষ্ণ যদুপতি ও দয়াৰ সাগৰ হৰি ও গতিৰা গতি কৃষ্ণ পত্নীৰ বচন পাছে শুনিও ব্ৰাহ্মণ দ্বাৰকাক যাইবে লাগি কৰিলে যতন কৃষ্ণ হাতে দিলা ৰাম ৰাম কৃষ্ণ বান্ধৱ কৃষ্ণ বিপ্ৰ দামোদৰ পাছে দ্বাৰকাক গইলা গাঁৱে সীতা কানি পিন্ধি চলিবে লাগিলা ৰাম দ্বাৰকাৰ মাজে গয়া পাইলা দামোদৰ ও বাজ ভৈলা অভ্যন্তৰে জগতাই সাৰে হাৰিয়ে বান্ধৱ কৃষ্ণ অতি ভক্তি ভাবে কৃষ্ণে পুজিলা বিপ্ৰক প্ৰপন্ন শিষ্য যেন আপোন গুৰুক ৰাম ৰাম কৃষ্ণ ৰাম ৰাম হেন দেখি বিপ্ৰে পাছে গুণ বিপ্ৰে বোলে শুনা সখা পঢ়ে নে মন একেলগে পঢ়িছিলো গুৰুৰ গৃহত ঐ কৃষ্ণৰ নিমিতে বিপ্ৰে মহাজপ কৰি আনিলা তো পলিকিতো জানি আছা হৰি কৃষ্ণ এই ৰাম কানিৰ গাঠিক খুলি টোপলি মেলিলা তাৰ এক মুঠি কৃষ্ণে আনন্দে ভুঞ্জিলা আৰু এক মুঠি লৈলা পুনু ভুঞ্জিবাক ও হাতে থাপ দিয়া লক্ষ্মী বান্ধিলা কৃষ্ণক হৰিয়ে বান্ধৱ কৃষ্ণ নকৰিবা গাতি মুক নকৰিবা গাতি মুক বিপ্ৰৰ গৃহে হৰি হৰি কৃষ্ণ ঐ নাখাইবা হা প্ৰভু আৰু মুঠি কদু নাইয়ে নাখাইবা হা প্ৰভু আৰু মুঠি কদু নাই
হৰি হে হৰি দয়াময় তোমাৰ মায়া বুজা টান হৰি দয়াময় তোমাৰ মায়া বুজা টান কৃষ্ণ নিজ গৃহে গয়া বিপ্ৰে ঐ দেখে বিপৰীত আপোনাৰ ঘৰ বাৰী নাহি কেত হিত হৰি দয়াময় তোমাৰ মায়া বুজা টান হৰি দয়াময় তোমাৰ মায়া বুজা টান ঐ ৰাম 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 হৰি ৰাম লোৱা সৰ্বজনে কৃষ্ণ গুণ নাম ৰাম 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 উপাসনাৰ অসম যাত্ৰা আমাৰ এই অনুষ্ঠান চলি থাকিব কিন্তু এইখিনিতে আমি ল'ব লাগিব খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আমি বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী দৈগুঙৰ ঢলাখাট গাঁও নামঘৰত আৰু এই নামঘৰত ইতিমধ্যে মধুসূদন দিহা নামৰ দলে দিহা পৰিৱেশন কৰিছে আমি পুনৰ দিহা নামৰ মাজলৈ যাম কিন্তু তাৰ আগতে আমি লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ইতিমধ্যে আমি চাই আছোঁ মধুসূদন দিহা নামৰ দল গোলাঘাট জিলাৰ ঐতিহাসিক মৰঙী দৈগুঙৰ ঢলাখাট গাঁও নামঘৰত আমি উপস্থিত আছোঁ আমি পুনৰ অন্য এক দিহা নামৰ মাজলৈ সোমাই গৈছোঁ তুমি হীন ধৰ্ম তাজি বাৰিহে ব্যভিচাৰ জ্ঞানবন্তী জ্বলাই দিয়া দূৰ কৰা জ্ঞান আন্ধাৰ অ গুৰু দূৰ কৰা জ্ঞান
কৃষ্ণ হীৰা সত্য যুগে নাৰায়ণ ত্ৰেতাতে ৰঘুবৰ দ্বাপৰত শ্ৰীকৃষ্ণ কলিত শংকৰ ও ত্ৰিজগতৰ পতি হৰি জগত আধাৰ ও কলিত শংকৰ ৰূপে ভৈলায়ব তাৰ হৰিয়ে বান্ধৱ কৃষ্ণ। আমাৰ অনুষ্ঠান অব্যাহত থাকিব। এইখিনিতে আমি ল'ব লাগিব খন্তেক বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ এই উপাসনাৰ অসম যাত্ৰা এই আধ্যাত্মিক অনুষ্ঠান ভাগিলৈ। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা। আমি আজি বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক মৰঙী দৈগুঙৰ ঢলাখাট গাঁও নামঘৰত। আৰু ইতিমধ্যে মহিলাসকলে দিহানাম পৰিৱেশন কৰিছে। আপুনি যদি অকণমান আপোনালোকৰ এই মৰঙীৰ ঢলাখাট গাঁও নামঘৰৰ সন্দৰ্ভত অকণমান যদি অসমবাসীক জনাব পাৰে। নামঘৰ আপোনালোকে গম পালোঁ যে 1921 চনত প্ৰতিষ্ঠা হৈছিল, কেনেকৈ প্ৰতিষ্ঠা হৈছিল আৰু আজি আপোনালোকৰ নামঘৰে খুব এক সুন্দৰ ৰূপ পাইছে, কেনেকৈ এইখিনি সম্ভৱ হৈছে? জয়তে অসমৰ অন্যতম প্ৰতিষ্ঠিত তথা এটা জনপ্ৰিয় অনুষ্ঠান ৰং চেনেল আমাৰ মাজত উপস্থিত হৈছে, তাৰ বাবে মই গৌৰৱান্বিত। আৰু সকলো কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ঢলাঘাট নামঘৰটো প্ৰায় 1921 চনত স্থাপিত হৈছিল আৰু তেতিয়া প্ৰায় 6জনমান মানুহৰ অসীম প্ৰচেষ্টাত এখন চালিঘৰেৰে এই নামঘৰ প্ৰতিষ্ঠা হৈছিল। আৰু এই নামঘৰ এটা খাট মানে দক্ষিণপাট সত্ৰ আৰু আউনীআটী সত্ৰৰ সহযোগত এই খাট পৰিচালিত হৈছিল। আৰু সেই খাটৰ পৰিচালিত হোৱা খাটৰ পৰাই এই নামঘৰটোৰ নাম ঢলাখাট নামঘৰ আচলতে হৈছিলে। খুব সুন্দৰ নাম আপোনালোকে ইতিমধ্যে দিছে। আমি দুভাগ নাম শুনিলোঁ, খুব ভাল লাগিলে, আৰু নাম শুনিম। কিন্তু ৰং চেনেলৰ যিটো অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা, এই অনুষ্ঠানটো চাইনে নাচায়? চাইছোঁ, ভাল লাগে। আচলতে বহুত আকৰ্ষণীয় অনুষ্ঠান হৈছে। আপোনালোকৰ এই অনুষ্ঠানত আচলতে আমিও অংশগ্ৰহণ কৰিবলৈ খুব ইচ্ছা আছিল। সেইবাবে আমি ৰাইজৰ লগত আলোচনা কৰি আমি তেনে অনুষ্ঠান এভাগি আয়োজনৰ চিন্তা কৰিলোঁ আৰু সঁচাকৈ বহুত ভাল লাগিছে। আমি দল এটাই অংশগ্ৰহণ কৰি আমি প্ৰতিযোগিতাত নাম পৰিৱেশন কৰোঁ, কিন্তু হ'লেও বাকী সমূহ ৰাইজ আমাৰ থাকি যায়। নিৰ্দিষ্ট 7গৰাকী বা 9গৰাকীহে অংশগ্ৰহণ কৰিবলৈ পায়। কিন্তু আপোনালোকৰ এই অনুষ্ঠানত সমূহ ৰাইজে যেনেকৈ একত্ৰিত হৈ বহুত মহিলা একেলগে নাম পৰিৱেশন কৰে, সেই অনুষ্ঠান সঁচাকৈ আকৰ্ষণীয় হৈছে। বহুত ভাল লাগিছে আপোনালোকৰ অনুষ্ঠান। হয়, ইতিমধ্যে আমি কথা পাতিলোঁ, আমি ভাল লাগিলে। ইতিমধ্যে আইসকলে খুব সুন্দৰ দিহানাম পৰিৱেশন কৰিছে। এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। ৰঙে ইতিমধ্যে এই প্ৰচেষ্টা হাতত লৈ উপাসনাৰ অসম যাত্ৰা এই অনুষ্ঠানটো ইতিমধ্যে আয়োজন কৰিছে, যাৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইতিমধ্যে প্ৰত্যেক নামঘৰ মন্দিৰত এনেধৰণৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু সেই সূত্ৰে আহি আজি আমি গোলাঘাট জিলাৰ মৰঙী দৈগুঙৰ ঢলাখাট নামঘৰত উপস্থিত হ'লোঁ আৰু তাত ইতিমধ্যে মহিলাসকলে দিহানাম পৰিৱেশন কৰিছে। আমি খন্তেক বাণিজ্যিক বিৰতি ল'ম, তাৰপিছত পুনৰ আমি দিহানামৰ মাজলৈ সোমাই যাম। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ। আমি দিহানাম শুনি আছোঁ। মধুসূদন মহিলা দিহানামৰ দলে ইতিমধ্যে দিহা পৰিৱেশন কৰিছে ঢলাখাট গাঁও নামঘৰত। আমি পুনৰ দিহানামৰ মাজলৈ সোমাই যাম। জন্ম লইলে কং
কৃষ্ণ আপাদলম্বিত বন মালা জলে গলে শুভে আতি শ্রীবৎসব হল বক্ষস্থলে রাম সারু সারি ভুজ জলে আজানু লম্বিত ও করি কর সমৌরু বরতু লাব হিতাহারি বান্ধব কৃষ্ণ কারাগারত জন্ম লয়া কৃষ্ণ লইলা নাম দুষ্টক দমন সন্তক পালন এয়াই তোমার কাম রাম রাম কৃষ্ণ কৃষ্ণ ইরাম পরি দুয়ো পানি পাশে করিরন্ত স্তুতি পিত্তিত কহিলা প্রভু সমস্ত জগতি রাম ভৈলা শিশু রূপ তৈতে প্রভু নারায়ণ ও কুলে লয়া বহুদে
কৃষ্ণ মধ্যম ৰাতি বসুদেৱে কৃষ্ণ কোলাতে লৈ ভাবিছে যমুনা নৈ পাৰি হম কেনেকৈ কৃষ্ণ ৰাম ভাগিল নিহাল ভৈল মেলা নকপাত দেখি ভয়ে যমুনায়া শুনি দিল বাট ৰাম 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 বৰিষে কণিকা মেঘে ওপৰত গাজে ফনায়ে ধৰিলা চৰ্ত আশী শত ৰাজে মধ্যম ৰাতি বসুদেৱে কৃষ্ণ কোলা ৰাম ৰাম কৃষ্ণ কোলাতে লৈ ভাবিছে যমুনা নৈ পাৰ হম কেনেকৈ বান্ধৱ কৃষ্ণ ইৰাম যশোদাৰ তৈতে উপ জিল যুগমায়া অতি অচেতন নিদ্ৰা গৈল নন্দ জয়া ইৰাম তাহাৰ সজ্জাতনিয়া থৈলন্ত তোমাক বসুদেৱী আনিলন্ত নন্দৰ কয় নাক হৰি বান্ধৱ কৃষ্ণ কিনো তোমাৰ লীলা হৰি কিনো তোমাৰ লীলা ঐ দুষ্টক দমন হেতু অৱতাৰ ভৈলা কৃষ্ণ ঐ শিশু ভাবে গকুলত কিৰিলায় পাৰ সাধিলায় নেক প্ৰীতি নন্দ যশোদাৰ ৰাম ৰাম ঐ অচিন্ত মহিমা হৰি পুৰুষ প্ৰধানয়ে অচিন্ত মহিমা হৰি পুৰুষ প্ৰধান লীলা কৰি অনেক দৈতৰ লৈলা প্ৰাণ ৰাম ৰাম কৃষ্ণ ঐ হে হৰি নাৰায়ণ তুমি অগতিৰ গতি হৰি নাৰায়ণ তুমি ত্ৰিজগতৰ পতি কৃষ্ণ কংসৰ পানী চনি পায় ঐ যত দৈত আহে ঐ তুমি অগণিত যেন পুৰি মৰে যাকে হৰি নাৰায়ণ তুমি অগতিৰ গতি হৰি নাৰায়ণ তুমি ত্ৰিজগতৰ পতি দুষ্টকে দমনে সন্তকে পালন কৰা প্ৰভু তুমি হে নাৰায়ণ ৰাম ৰাম ঐ হেন জানি নিৰন্তৰে হেৰিয়া নকাম পাতক চাৰুক ডাকি বোলা ৰাম ৰাম হে নাৰায়ণ কৃষ্ণ ঐ কৰা প্ৰভু তুমি হে নাৰায়ণ কৰা প্ৰভু তুমি হে নাৰায়ণ কৰা প্ৰভু তুমি হে নাৰায়ণ জানি নামে পহিলো শৰণা আন গতি না
ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ সন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি ও ৰাম হৰি বোলা নামৰ দশ অপৰাধ মাৰ্জনা কৰিব। উপাসনাৰ অসম যাত্ৰা আজিৰ খণ্ডটোৰ পৰা আমি বিদায় ল'ব লাগিব। আমি বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত গোলাঘাট জিলাৰ ঐতিহাসিক মৰঙী দৈগুঙৰ ঢলাখাট গাঁও নামঘৰৰ যি পৰিচালনা সমিতি আজি সুন্দৰকৈ সকলোখিনি আয়োজন কৰিলে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গাঁৱৰে মধুসূদন দিহানামৰ দল আয়তীসকলে যেনেদৰে আজি দিহানাম গাই এই অনুষ্ঠানটো অধিক সফল কৰিলে তাৰ কাৰণে আমি মহিলাসকললৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু স্থানীয় সকলো গাঁৱৰ ৰাইজ আহি মহিলাসকল আহি ইতিমধ্যে এই অনুষ্ঠানত সকলো উপবিষ্ট হ'ল। আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এনেধৰণৰ আধ্যাত্মিক পৰিৱেশ আৰু আধ্যাত্মিক চিন্তা চৰ্চাই অসমত যাতে এক নৱজাগৰণ সৃষ্টি কৰে তাৰ কাৰণে ইতিমধ্যে ৰং চেনেলে এটা প্ৰয়াস অব্যাহত ৰাখিছে আৰু সকলো ইতিমধ্যে তাৰ অংশীদাৰ হৈছে। আমি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। আমি ইয়াৰ পৰৱৰ্তী সময়ত অন্য এক খণ্ডত গোলাঘাটৰ অন্য এক প্ৰান্তত আমি আপোনালোকক লগ পাম। কিন্তু আজি আমি এইখিনিতে আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ।